নমস্কাৰ বিজ্ঞান প্ৰচাৰ আজিৰ অনুষ্ঠানটিলৈ মই ভাস্বতী শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনে ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ এই সন্দৰ্ভত কিছু কথা আলোচনা কৰিবলৈ আমি ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰাহুল মহন্তক ৰাহুল মহন্ত ডাঙৰীয়া আপোনাক ষ্টুডিঅলৈ স্বাগতম জনাইছো হয় প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো যে জলবায়ু পৰিৱৰ্তন বুলিলে সামগ্ৰিকভাৱে কি বুজা যায় আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা হৈছে শেহতীয়াকৈ নমস্কাৰ জলবায়ু পৰিৱৰ্তন বুলিলে আমি সাধাৰণতে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধিক বুজাও যাৰ কাৰণে বতৰৰ আৰ্হিৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন হয় বতৰ মানে আজি কি হৈ আছে কাইলৈ কি হ'ব সো এটো বহুত দিনৰ পৰা যেটো ধৰণে হৈ আছিল তাত হলনি হোৱা আৰু এই গোটেই পৰিস্থিতিটোৰ কাৰণে মানুহৰ কাৰ্যকলাপী জগৰীয়া প্ৰথম হৈছে কি যে আমি জীৱাশ্ম ইন্ধন যেনেকৈ পেট্ৰল ডিজেল কয়লা এইবিলাকৰ ব্যাপক ব্যৱহাৰ আৰু দ্বিতীয়তে হৈছে কি বনাঞ্চল ধ্বংস এই দুইটা কাৰণে আকাশত আমি বহুতবিলাক সেউজগৃহ গেছ এৰি দিওঁ নিৰ্গত কৰোঁ আৰু এই সেউজগৃহ গেছবিলাকে কৰে কি পৃথিৱীৰ ওপৰত কম্বল এখনৰ নিচিনাকৈ কাম কৰে আমি কম্বল এখনৰ নিচিনাকৈ সেই কৰে কি যিটো সূৰ্যৰ তাপ আহিছে সেই তাপটো ওলাই যাবলৈ নিদি আবদ্ধ কৰি ৰাখে বন্ধ কৰি ৰাখে আৰু যিটো কাৰণে মানুহ নাইবা ইয়াত যিকোনো জীৱ জীয়াই থাকিব পাৰে যদি নাথাকিলেহেঁতেন এই তৰফটো তেতিয়াহ'লে পৃথিৱীৰ উষ্ণতা এতিয়া আমি যিটো পাইছোঁ গড়ে 14 ডিগ্ৰী চেণ্টিগ্ৰেড তাতকৈ বহুত কম হ'লহেঁতেন এইটো গড় -14 ডিগ্ৰী চেণ্টিগ্ৰেড হ'লহেঁতেন সো আমাৰ এই সেউজগৃহ যিবিলাক গেছ কৈছোঁ সেই গেছবিলাকে আমাৰ গৰমটো কৰি ৰাখিছে কিন্তু আমি এখন যদি আমি কম্বল নিচিনা পাব এইটো আমাৰ কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ আমি এখন কম্বল বুলি ধৰিব পাৰোঁ এতিয়া মানুহে কৰিছে কি সেই কম্বলখন বেছি ডাঠ কৰি পেলাইছে কম্বলখন গঠিত হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন দি আৰু মানুহে এক নম্বৰ খেতিৰ পৰা পশুপালনৰ পৰা আৰু সকলো ধৰণৰ ইন্ধন ব্যৱহাৰ কৰাৰ পৰা এই কম্বলখন বহুত শকত কৰি পেলাইছে আৰু ইয়াৰ প্ৰভাৱটো আমি চকুৰ আগত দেখিছোঁ ব্যাপক প্ৰভাৱ আমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈছে চবতে তাপ বাঢ়ি গৈছে আৰু আমি অসমতো আজিকালি দেখিবলৈ পাওঁ এই হিট ৱেভ বুলি কওঁ যাক গৰমৰ ঢৌ হিট ৱেভৰ প্ৰভাৱ দিনক দিনে ইয়াৰ বৃদ্ধি পাইছে সঘনতাই বৃদ্ধি পোৱা নাই ইয়াৰ ইণ্টেনচিটিটো বেছি তীব্ৰ হৈ গৈ আছে আৰু লগতে হৈছে কি ই বৰষুণৰ আৰ্হিৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পেলায় আগতে কি ধৰণৰ বৰষুণ হৈছিল আৰু এতিয়া কি ধৰণে বৰষুণটো হয় আমি সেইটোত আমি বহুত পাৰ্থক্য বিচাৰি পাওঁ আৰু এই সকলোবিলাকে আমাৰ পৰিৱেশৰ ক্ষতি কৰে আৰু পৰিৱেশ প্ৰান্তত যথেষ্ট প্ৰভাৱ পেলায় এতিয়া হৈছে কি এই পৰিৱেশ তন্ত্ৰটোৰ কাৰণে আমি জীয়াই থাকিব পাৰোঁ আৰু এই পৰিৱেশ তন্ত্ৰটো হৈছে এই ধৰণৰ আমাৰ জলবায়ু আৰু এই ধৰণৰ বতৰ এটাৰ কাৰণে এতিয়া যদি এই বতৰৰ আৰ্হিটো সলনি হ'বলৈ হয় এই পৰিৱেশ তন্ত্ৰবিলাক যিটো বতৰৰ লগত অভ্যস্ত হৈ আছে সেইটোত যদি নেপায় তেতিয়াহ'লে সি লাহে লাহে নিজেও মৰি যাব হয় বিজ্ঞানীসকলেও কৈছে শেহতীয়াকৈ যে এই কথাৰ সত্যতা কি ধৰণে প্ৰমাণিত হৈছে এইটো ধুনীয়া প্ৰশ্ন হয় কি বিজ্ঞানীসকলে বহুত বছৰৰ পৰা এইটোৰ ওপৰত কাম কৰি আছে যেনেকৈ আমি হৈছে কি আমি বৰফ নৰ্থ পল চাউথ পল গ্ৰীণলেণ্ড তাত যিবিলাক আমি বৰফ দেখোঁ সেই বৰফবিলাক বহুত বছৰৰ পিছত বছৰ জমা হৈ গৈ আছে সেইকাৰণে আমি যদি বৰফৰ মাজলৈ গৈ থাকিব পাৰোঁ আমি সময়ৰ লগত গৈ থকা নিচিনা হয় আৰু যেতিয়া বৰফবিলাক জমা হয় বৰফবিলাক খুব পাতল কপাহৰ নিচিনাকৈ আহি পেলাই এজেগাত পৰে তাৰ মাজত বহুত বতাহ সোমাই থাকে আৰু সেই বতাহবিলাক তাৰ ওপৰত আকৌ বৰফ পৰে সি হেঁচা খাই গৈ থাকে চ' বৰফৰ মাজত আমি সময়ত ঘূৰি যাব পাৰোঁ আৰু বিজ্ঞানীসকলে সেইটো বিচাৰ কৰি পেলাই তেওঁলোকে যোৱা 1 নিযুত বছৰ আগলৈকে আমাৰ বৰফৰ কোৰ খান্দি পেলাই উলিয়াই চাইছোঁ আৰু তাত দেখা পাইছোঁ যে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো তেতিয়া কিমান আছিলে আৰু এতিয়া কিমান আছে তাৰপিছত এই ডেটাখিনি আমি ব্যৱহাৰ কৰি কম্পিউটাৰ মডেল কিছুমান বনোৱা হ'ল আৰু সেই মডেলবিলাকে দেখুৱায় যে আমি যদি আগতে যেনেকৈ আছিলে তেনেকৈ থকাকৈ আমি চলাওঁ তেতিয়াহ'লে পৃথিৱীৰ আজিৰ উষ্ণতাটো নাথাকে কিন্তু মডেলবিলাকত যদি আমি মানুহে কৰা কাৰ্যকলাপ সোমোৱাই দিওঁ তেতিয়াহ'লে আমি দেখোঁ যে এতিয়া যিবিলাক ঘটনা ঘটি আছে সেইবিলাক সুন্দৰকৈ প্ৰতিফলিত হয় হয় কি আমি বিজ্ঞানীসকলৰ ওচৰত যথেষ্ট প্ৰমাণ আছে এতিয়া আমাৰ ওচৰত উপগ্ৰহ আছে আৰ্টিফিচিয়েল ছেটেলাইট আছে এই ছেটেলাইটে খুব সূক্ষ্মভাৱে ল'ব পাৰে পৃথিৱীৰ ডেটাবিলাক
আৰু এই সকলো ডেটা লগাই আমি গম পাইছোঁ যে পৃথিৱীৰ উষ্ণতা দীৰ্ঘম্যাদী গড় যিটো আমি কওঁ সেইটো যোৱা 100 বছৰত 1.2 ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পাইছে। আৰু এইটো কিহৰ কাৰণে বিপদজনক আমি যদি চাওঁ লাষ্ট আইচেছ আৰু এতিয়াৰ মাজত আইচেছ মানে 10,000 বছৰ আগৰ কথা কৈছোঁ যেতিয়া গোটেইবিলাক বৰফ আছিলে তেতিয়াৰ গড় তাপমান আৰু এতিয়াৰ গড় তাপমানৰ মাজত পাৰ্থক্য মাত্ৰ 3 নে 4 ডিগ্ৰী চেণ্টিগ্ৰেড। চ' সেই 3-4 ডিগ্ৰী চেণ্টিগ্ৰেড সলনি হৈছে বহুত হাজাৰ বছৰ লাগি, কিন্তু আমি 100 বছৰতেই 1.2 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰ বঢ়াই দিছোঁ। চ' মানুহ এই মুহূৰ্তত এটা ডাঙৰ শক্তিলৈ পৰিণত হৈছে যোনে আমাৰ বতৰ জলবায়ু প্ৰভাৱ পেলাব পাৰে। হয়, আমি আলোচনা কৰিছোঁ যে জলবায়ু পৰিৱৰ্তন হৈছে, প্ৰমাণিতও হৈছে, আকৌ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ কথাও আমি পাতি আছোঁ। কিন্তু এই প্ৰভাৱ কি ধৰণে ৰোধ কৰিব পাৰি, ইতিবাচকভাৱে আমি কি ধৰণে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পাৰোঁ, আৰু আমাৰ নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কি ধৰণে একত্ৰিত হ'ব পাৰে? এইটো এটা ধুনীয়া প্ৰশ্ন। আমি মানুহে সাধাৰণতে হৈছে কি আজি আমি কৰি থকা কামবিলাকৰ যিটো পৰিণতি হ'ব, যাৰ পৰিমাণ হ'ব, সেইটো আজিৰ যুৱসকলে এইটো উপভোগ কৰিব। সেইকাৰণে আমি কি সিদ্ধান্ত লওঁ আজি এইটোত যুৱসকলক লগত লোৱাটো খুবেই দৰকাৰী। কাৰণটো হৈছে কি ইয়াৰ গোটেই ফলবিলাক তেওঁলোকে পাবলৈ গৈ আছে। তেওঁলোকে নকৰা ক্ৰাইম এটাৰ কাৰণে শাস্তি ভুগিবলৈ গৈ আছে। সেইটো কাৰণে আমাৰ খুব প্ৰয়োজন যে এই যুৱসকলক আমি এই বিষয়ে বেছিকৈ জনাওঁ, আমাৰ শিক্ষা ব্যৱস্থাত এইটো অন্তৰ্ভুক্ত কৰোঁ। আৰু কাৰণটো হৈছে কি যুৱসকলৰ শক্তি, তেওঁলোকৰ সৃষ্টিশীলতা আৰু এই দুটা ব্যৱহাৰ কৰি আমি উদ্ভাৱনৰ পথত তেওঁলোকক আগবঢ়াই দিব লাগিব। কাৰণটো হৈছে কি গোটেই সমস্যাৰ এটা সমাধান হৈছে উদ্ভাৱন, আৰু উদ্ভাৱন কৰিব আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে। হয়, বন্যপ্ৰাণীৰ যিহেতু প্ৰভাৱ পেলোৱা যায়, সেউজকৰণৰ দিশৰ ক্ষেত্ৰত কি কৰণীয় আছে? এতিয়া ঘটনাটো হৈছে কি প্ৰথমতে মই কোৱাৰ ধৰণে আমি জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস কৰা আটাইতকৈ ডাঙৰ কাৰণ হৈছে এই দুটাই বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰিছে। এতিয়া সমস্যাটোৰ সমাধান একমাত্ৰ হ'ব কি যে আমি সেই কাৰ্বন ডাই অক্সাইডখিনি বতাহৰ পৰা হয় লৈ লওঁ, নহবা সেই কাৰ্বন ডাই অক্সাইডখিনি আমি বতাহলৈ এৰাটো বন্ধ কৰোঁ। তাৰমানে আমি কি ধৰণে শক্তি ব্যৱহাৰ কৰোঁ আমি এইটো সম্পূৰ্ণৰূপে সলাব লাগিব। এতিয়া আমাৰ যদি চাওঁ নহয়, আমাৰ আজি লাইট জ্বলি আছে যে আমি ফেন ইউজ কৰিছোঁ, গাড়ীয়ে কৰিছোঁ, সকলোবিলাক শক্তি আমি এই জীৱাশ্ম ইন্ধনৰ পৰা পাই আছোঁ। এই লাইট জ্বলি আছে কয়লাৰ কাৰণে, আৰু যিমানেই আমি এই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিম সিমানেই আমি বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰি থাকিম। চ' আমাৰ শক্তি ব্যৱহাৰ কৰা পদ্ধতি সকলো সলনি কৰিব লাগিব। আমি জীৱাশ্ম ইন্ধনৰ জেগাত সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগিব, আমি উইণ্ড পাৱাৰ ব্যৱহাৰ কৰিব লাগিব, বতাহ ব্যৱহাৰ কৰিব লাগিব, আৰু সকলোবিলাক আমি নৱীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰিব লাগিব যিবিলাকে কাৰ্বন ডাই অক্সাইড এৰি নিদিয়ে। আৰু তাৰ ওপৰত আৰু এটা কথা হ'ব পাৰে কি যে আমি সেইটো বন্ধ কৰিলোঁ, কিন্তু বতাহত যিখিনি বেছি কাৰ্বন ডাই অক্সাইড আছে এতিয়া প্ৰযুক্তিয়ে সেই কাৰ্বন ডাই অক্সাইডখিনি বতাহৰ পৰা শুহি লোৱাত সহায় কৰিব পাৰে। আৰু এইটো আহিব আমাৰ বিজ্ঞানীসকলৰ উদ্ভাৱন কৰিব পৰা ক্ষমতাৰ পৰা। বহুত জেগাত হৈছেই, বহুত দেশত আজিকালি টেকন'লজি ওলাইছে যোনে বতাহৰ কাৰ্বন ডাই অক্সাইডটো টানি পেলাই পৃথিৱীৰ তলত নাইবা আমাৰ মাটিৰ তলত, সাগৰৰ তলত ধৰি ৰাখিব পাৰে। চ' এই উদ্ভাৱনবিলাকৰ গুৰিতে হ'বই আমাৰ ছাত্ৰ ছাত্ৰীসকল। চ' আমি তেওঁলোকক কি ধৰণে শিক্ষা দিওঁ, আৰু তেওঁলোকে আমি যিটো ষ্টেম বুলি কওঁ, ছায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স, আজিকালি এইকেইটা স্কুলৰ পৰাই পঢ়োৱা আৰম্ভ কৰে, আৰু তেওঁলোকে এই ব্ৰাঞ্চকেইটা সৰুৰ পৰা ভালকৈ পঢ়ি পেলাই সেইটোৰ সহায়ত উদ্ভাৱন কৰিব পাৰিব লাগিব। যিহেতু আমি এতিয়া কেনেকৈ জীয়াই আছোঁ এই ধৰণে জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আমাৰ যিটো নতুন লাইফষ্টাইল হ'ব, যিটো নতুন ধৰণে জীয়াই থাকিব লাগিব, সেইখিনি আৱিষ্কাৰ কৰাৰ কাৰণে এই যুৱচাম দায়ী হ'ব। মানে যেনেকৈ এইটো এটা ডাঙৰ সমস্যা, একে সময়তে এইটো এটা ডাঙৰ সুবিধা দিছে আমাৰ যুৱসকলক। তেওঁলোকে নিজকে হিৰো বনাব পাৰে। তেওঁলোকে যিটো কাম কৰিব 100 বছৰৰ পিছত ক'ব যে এই বস্তুটো তাহাঁতি কৰা সেই কামটোৰ কাৰণে বন্ধ হ'ল, নহ'বা আমি আজি নাথাকিলোহেঁতেন। মানে আমাৰ যুৱসকলৰ ওচৰত এটা সুবিধা আছে যে তেওঁলোক হিৰো হ'ব পাৰে। তেওঁলোকৰ বিষয়ে এসময়ত মানুহে গান গাব যে তেওঁলোকে এই বস্তুকেইটা বিচাৰি উলিয়াইছিলে যিটো কাৰণে আজি আমি জীয়াই আছোঁ। চ' এই সমস্যাৰ নিচিনাকৈ এইটো এটা ডাঙৰ সুযোগো, যিটো সময়ত আমি মানে পৃথিৱীত খুব সঘনাই এনেকুৱা ধৰণৰ সময় নাহে
য'ত আমি হিৰো হোৱাৰ সুবিধা এটা পাওঁ, কিন্তু যিটো ঠিক তেনেকুৱা এটাই সময়। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আটাইতকৈ ডাঙৰ ধৰণে অৰিহণা যোগাব সেইটো হৈছে আমি যে ভোট দিওঁ, ভোটে এই গোটেই বস্তুটো সলনি কৰিব। কি ধৰণে? আমি কথাটো হৈছে যে সকলো ধৰণৰ সলনি আহিব যদি আমাৰ গভৰ্ণমেণ্ট সলনি হয়, গভৰ্ণমেণ্টে এইটো ইচ্ছা কৰে। আচ্ছা, আমি এই ক্ষেত্ৰত আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, বিভিন্ন বিশ্বতে যিহেতু প্ৰভাৱ পেলাইছে, তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষত প্ৰভাৱ পৰিছে, অসমত প্ৰভাৱ পৰিছে, গুৱাহাটীতো দেখিবলৈ পোৱা গৈছে জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰসংঘৰ কথা আহি যায়, তেওঁলোকে কি কয় এই ক্ষেত্ৰত, আৰু বিশ্বৰ কোনখন দেশে যথেষ্ট পৰিমাণে আগভাগ লৈছে? এই মুহূৰ্তত বিশ্বৰ ঘটনাটো এনেকুৱা হয়, এই জলবায়ু পৰিৱৰ্তনৰ সমাধানটো হৈছে আমাৰ শক্তি ব্যৱহাৰ কৰা কি ধৰণে কৰিছোঁ। আৰু পশ্চিমীয়া দেশবিলাকৰ লাইফষ্টাইলটো, তেওঁলোকে জীয়াই থকাৰ ধৰণটোত অজস্ৰ পৰিমাণৰ শক্তি তেওঁলোকৰ প্ৰয়োজন হয়। আৰু তেওঁলোকে এই গোটেই শক্তি আহৰণ কৰে কয়লাৰ যোগেদি, কয়লা নাইবা তেলৰ যোগেদি, আৰু যিটোৱে পৃথিৱীত এই বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এৰি আছে। এতিয়া হৈছে কি, ইউনাইটেড নেশ্যনে, ৰাষ্ট্ৰসংঘই এটা কমিটি গঠন কৰি দিলে, যিটোক আমি কওঁ কি IPCC, ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ। আৰু পৃথিৱীৰ সকলো দেশ লগ লাগি গঠিত হৈছে, আৰু প্ৰতিখন দেশৰ চাইণ্টিষ্ট, আটাইতকৈ ডাঙৰ যিকেইজন বিজ্ঞানী, তেওঁলোকে এইটোত ভাগ লয়। আৰু IPCCয়ে ঠিক কৰে প্ৰতি বছৰৰ মূৰে মূৰে, কিছুমান 5 বছৰৰ মূৰত কৰে, কিছুমান প্ৰতি বছৰে কৰে, যেনেকৈ কনফাৰেন্স অফ পাৰ্টিজ। আৰু তেওঁলোকে ঠিক কৰে যে এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম। আৰু সেই সূত্ৰে আমাৰ বহুতকেইখন চুক্তিও হৈ গৈছে। 1997 কোয়টত হৈছিলে এখন চুক্তি, য'ত ঠিক কৰা হৈছিল যে যোনে কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত কৰিব, তাক মানে যোনে আমি কাৰ্বন ডাই অক্সাইডৰ ওপৰত তাত টেক্স লগাম। যেনেকৈ মই যদি আজি AC চলাই আছোঁ, মই যিমান টকা ইলেক্ট্ৰিচিটি বিল দিওঁ তাতকৈ মই জোখতকৈ বেছি দিব লাগিব। আৰু যোনে AC-টো ব্যৱহাৰ কৰা নাই, যোনে কমকৈ এনাৰ্জি ব্যৱহাৰ কৰিছে, সি কম পইচা দিব লাগিব। চ' কাৰ্বন ডাই অক্সাইডৰ ওপৰত টেক্স লগোৱাটো 1997 কোয়টত হৈছিলে জাপানত, আৰু তাৰ পিছৰটো চুক্তি 2015 চনত পেৰিছত হৈছিলে। চ' তাত সকলো ৰাষ্ট্ৰ মিলি পেলাই ঠিক কৰিছে যে আমি পৃথিৱীৰ গড় উষ্ণতা 2 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত কেতিয়াও যাবলৈ নিদিওঁ, আৰু যিমান পাৰোঁ আমি সেইটো 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিম। চ' যদিও এইবিলাক বহুতখিনি চুক্তি হৈছে, এতিয়ালৈকে আমি সেই চুক্তিকেইখন সম্পূৰ্ণৰূপে দেশবিলাকে মানি ল'ব পৰা নাই। কাৰণ হৈছে আমাৰ ওচৰত সেই প্ৰযুক্তি নাই, যেনেকৈ ভাৰতৰ নিচিনা এখন দেশ, ভাৰতৰ দেশত এতিয়া আমাক চাকৰি লাগে, আৰু যদি চাকৰি উলিয়াব লাগে তেতিয়াহ'লে আমাক ইয়াত ইণ্ডাষ্ট্ৰি লাগে, আৰু যদি ইণ্ডাষ্ট্ৰি চলাব লাগে আমাক শক্তিৰ প্ৰয়োজন হ'ব। চ' আৰু যদি আমাৰ সেই শক্তিটো নলওঁ, তেতিয়া ভাৰতৰ অৱস্থাটো আৰু বেয়ালৈ গৈ থাকিব। কাৰণটো হৈছে কি, শক্তি চববিলাকৰ পিছত আছে। চ' ভাৰতৰ কাৰণে সেইবিলাক মানি লোৱা মানে আমাৰ ইয়াত বৃহৎ আনএমপ্লয়মেণ্ট আৰু অজস্ৰ সমস্যাৰ সৃষ্টি হ'ব। এতিয়া এই ধৰণৰ এটা কথা আহে, আমি ভাৰতৰ কথা পাতিছোঁ, তাৰ লগে লগে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথা নিশ্চয় পাতিব লাগিব। এতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলত দেখিবলৈ পোৱা যায় যে সেউজীয়া, মানে ইতিমধ্যে আমাৰ যথেষ্ট বনাঞ্চল আছে, বা আমাৰ বনাঞ্চলৰ উপৰিও গছ গছনি বা এটা সেউজীয়াকৰণ আমি দেখিবলৈ পাওঁ ভাৰতীয় প্ৰেক্ষাপটত। গতিকে উত্তৰ পূৰ্বাঞ্চল আৰু অসমত যে শেহতীয়াকৈ এই জলবায়ু পৰিৱৰ্তন হৈছে, ইয়াক নিশ্চয় আমি সেউজীকৰণৰ দ্বাৰাও ৰোধ কৰিব পাৰোঁ নেকি? এই ক্ষেত্ৰত আপুনি কি কয়? আমি সেউজীকৰণটো কোৱা হয়, কিন্তু সমস্যাটো ইমান ডাঙৰ। এজন বিজ্ঞানীয়ে এইটো হিচাপ কৰি উলিয়াইছিলে যে আমি যিমানখিনি কাৰ্বন ডাই অক্সাইড বতাহত এৰি দিলোঁ, সেইখিনি শুহি ল'বলৈ আমাক কিমানবিলাক গছৰ প্ৰয়োজন হ'ব। মানে যিহেতু গছে কাৰ্বন ডাই অক্সাইডটোক খাদ্য হিচাপে ব্যৱহাৰ কৰে, আৰু তেওঁ পাইছিলে যিটো পৰিমাণৰ গছ লাগিব, সেই গছ আমাৰ 5টা পৃথিৱীৰ চাইজৰ প্লেনেটত সম্পূৰ্ণকৈ লগাব লাগিব। মানে গছৰ পৰা যদি আমি সমাধানটো বুলি বিচাৰোঁ, কিন্তু গছ এই মুহূৰ্তত আমাৰ কাৰণে বহুত ডাঙৰ সমাধান। আৰু কথাটো হয় কি, আজিকালি বিশ্বৰ কেইবাখনো চুক্তিত এইটো ঠিক কৰিছে যে যিখন দেশ দায়ী এই কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰাৰ কাৰণে, আৰু ঐতিহাসিকভাৱে যিবিলাক এই গেছ ইমিট কৰি আহিছে, নিৰ্গত কৰি আহিছে, যেনেকৈ আমি ইংলেণ্ড লওঁ, যদি তেওঁলোকে আজিৰ পৰা 200-300 বছৰ আগত প্ৰায় ব্যৱহাৰ কৰি আহিছে কয়লা তেওঁলোকৰ পাৱাৰৰ কাৰণে, যিটো ভাৰতত কিজানি বহুত পিছত কৰিছোঁ।
এতিয়া হৈছে কি এতিয়া এই মুহূৰ্তত আমাৰ যিটো চুক্তি কৈছোঁ পেৰিছে কওক বা কুৱেটাৰ সেইটোৰ মতে যোনে কাৰ্বন ডাই অক্সাইডখিনি ধৰিব পাৰিব যেনেকৈ গছ এডালে ৰুলে মই কি সেই গছডালে অলপ বেছিকৈ কাৰ্বন ডাই অক্সাইড ল'ব চ' সেই কাৰ্বনটোক আমি জুখিব পৰা মেথডত আছে আৰু সেইটো জুখি সেইটোৰ বিনিময়ত আমি বিকিব পাৰোঁ সেই কাৰ্বনখিনি যে মই এই কাৰ্বনখিনি যে শুহি লৈছোঁ বেলেগ এখন দেশে এতিয়ালৈকে তেওঁলোকৰ উপায় পোৱা নাই তেওঁলোকে গাড়ীত যাবই চ' তেওঁলোকে যে সেই কাৰ্বন ডাই অক্সাইড এৰি আছে সেই এৰি থকাৰ পৰিমাণটো কিনি ল'ব পাৰে আমাৰ পৰা চ' এইটো এটা বহুত ডাঙৰ যিটোক আমি কাৰ্বন ট্ৰেড বুলি কওঁ হা আমি সেই তেনেকুৱা ফালৰ পৰা চাবলৈ গ'লে অসম লাভৱানেই হ'ব লাগে যদি আমি চুক্তিবিলাকৰ পৰা চাওঁ আৰু আমি এই কাৰ্বনটোক কেনেকৈ আমি জোখোঁ নাইবা এইবিলাক আমাৰ ল'ৰা ছোৱালী স্কুলৰ লেভেলৰ পৰা মানে শিক্ষাত আহিব লাগিব কাৰণটো হৈছে কি এইটো তেওঁলোকৰ সমস্যা আৰু তেওঁলোকক সাজু যদি কৰিব লাগে আমি স্কুলৰ পৰা সাজু কৰিব লাগিব আৰু এইটো এনেকুৱা এটা সমস্যা য'ত মানুহৰ নিজৰ এটিটিউডটো মোৰ স্বভাৱ সলনি কৰিব লাগিব হয় আপুনি এখন চৰকাৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক সহযোগী অধ্যাপক গতিকে এই প্ৰযুক্তিৰ কথা আহিছে নৱীকৰণযোগ্য শক্তিৰ কথা আহিছে কাৰ্বন ব্লু প্ৰিণ্ট গতিকে এই ক্ষেত্ৰত চৰকাৰীভাৱে কিবা প্ৰকল্প গ্ৰহণ কৰা হৈছে নেকি বা চৰকাৰে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে বা কিবা কৰিব লাগে বুলি আপুনি ভাবে এইটো যথেষ্ট ৰাজনৈতিক হৈ যায় কথাটো হৈছে কি আমাৰ পৃথিৱীখন যিটো ধৰণে আজিৰ অৱস্থাত আহি পালোঁ এইটো সম্পূৰ্ণ আমি জীৱাশ্ম ইন্ধন থকাৰ কাৰণে পালোঁ আমাৰ সকলোবিলাক বস্তু আমি পিন্ধি থকা কাপোৰ কওঁ আমি দৰৱ খোৱা বস্তু চবতে জীৱাশ্ম ইন্ধন সোমাই আছে যদি সেইটো নাথাকে আমাৰ সকলো ৰৈ যাব এতিয়া সমস্যাটো হৈছে কি চৰকাৰে সেইটোৰ এটা অল্টাৰনেটিভ দিব লাগিব আৰু সেই অল্টাৰনেটিভটো দিব লাগিব মানে এতিয়া যিটো ধৰণে চলি আছে কি দিব পাৰে আপোনাৰ মতে কি দিব পাৰে মোৰ মতে মই নিজে বিশ্বাস কৰোঁ যে গভৰ্ণমেণ্টে কাৰ্বন ডাই অক্সাইডৰ ওপৰত টেক্স এটা লগাব লাগে যোনে বেছিকৈ শক্তি ব্যৱহাৰ কৰি আছে যেনেকৈ আপুনি গাড়ী চবলৈকে যদি মই যাওঁ এইখিনিৰ পৰা সেইখিনিলৈ যাওঁ তেওঁলোকে সেইটোৰ পইচা দিব লাগিব আৰু মই ভবাত সেইটো এটা বহুত ডাঙৰ ধৰণে সহায় কৰিব এইটোৱে মানুহক কাৰ্বন ডাই অক্সাইড কম নিৰ্গত কৰিবলৈ প্ৰেৰণা দিব লগে লগে আমি দ্বিতীয়তে কৰিব লাগিব কি আমি যিটো ধৰণে প্ৰডিউচ কৰোঁ আমাৰ ইণ্ডাষ্ট্ৰীবিলাকে এই মুহূৰ্তত যিটো ধৰণে বস্তুবিলাক বনায় সেই পদ্ধতিটোত আমি সলনি কৰিব লাগিব এতিয়া ধৰি লওক যেনেকৈ আমি গাড়ী এখন যেতিয়া চলাই যাওঁ মই যদি 100 ইউনিট শক্তি তাক দিছোঁ সি তাৰে অকল 30 ইউনিটতকৈও কম ইউনিটহে ব্যৱহাৰ কৰিছে এই গাড়ীখন চলিবলৈ বাকী 70 ইউনিট গৰম তাপৰ বিনিময়ত ওলাই গুচি গৈছে এতিয়া হৈছে কি আমি আৰু ডাঙৰ ডাঙৰ গাড়ী বনাইছোঁ ধুনীয়া গাড়ী বনাইছোঁ সেইটোৱে আৰু কম তাৰ শক্তি ল'ব পাৰে সি বেছিকৈ এৰিয়ে দিয়ে চ' ঘটনাটো হৈছে কি চ' আমি এতিয়ালৈকে দেখিবলৈ কেনেকুৱা গাড়ীখনৰ ওপৰত গুৰুত্ব দি আছোঁ কিন্তু সেই গাড়ীখনে যে ইমান প্ৰদূষণ কৰি আছে এইটো পাহৰি গৈছোঁ এতিয়াৰ ডিজাইনাৰে আমাৰ নতুন ডিজাইনাৰ যিজন আহিব তেওঁ দেখিবলৈ কেনেকুৱা বস্তুটোৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁ দিব বস্তুটো কেনেকৈ চলি আছে কেনেকৈ 30ৰ পৰা মই এইটো 50% নিব পাৰোঁ কেনেকৈ মই 70% নিব পাৰোঁ আৰু এই সকলোবিলাকে আমাৰ উদ্ভাৱনৰ প্ৰয়োজনীয়তাক মানে হেৰি কৰি তুলিলে উজ্জ্বল কৰি তুলিছে হয় আৰু শেহতীয়াকৈ আমি যিটো কথা পাতি আছিলোঁ প্ৰযুক্তিৰ ব্যৱহাৰ তাৰ সমান্তৰালভাৱে আমাৰ ৰাইজে কি পদক্ষেপ ল'ব পাৰে যিসকল সাধাৰণ ৰাইজ গ্ৰামাঞ্চলৰ ৰাইজ কাৰণ গ্ৰামাঞ্চলত দেখিবলৈ পোৱা যায় চহৰ অঞ্চলতকৈ কিছু সেউজীয়াকৰণটো বেছি আছে এই ক্ষেত্ৰত গ্ৰামাঞ্চলৰ ৰাইজে কি ধৰণৰ এইটো খুব ডাঙৰ কথা এটা যে যিখিনি মানুহে এই দোষটো কৰিছে তেওঁলোকে ইয়াৰ শাস্তিটো পোৱা নাই তেওঁলোকে গাড়ী চলাই গৈ আছে নাইবা তেওঁলোকে এচিতে আছে নাইবা তেওঁলোকৰ বৃহৎ পৰিমাণৰ শক্তি ব্যৱহাৰ কৰি আছে কিন্তু তাৰ পৰিণামটো আমাৰ ইয়াত থকা গাঁৱৰ মানুহখিনি ভোগ কৰি আছে চ' কথাটো হ'ল কি তেওঁলোকে কৰি থকা এই ক্ৰাইমটোৰ কাৰণে তেওঁলোকে হেৰি কৰিব লাগিব শাস্তি পাব লাগিব নাইবা তেওঁলোকে তাৰ পৰিমাণ এটা দিব লাগিব আৰু সুধিছে আমাৰ গাঁৱৰ মানুহ নাইবা আমি কি কৰিব পাৰোঁ চ' কথাটো হ'ল কি আমি প্ৰতিজন মানুহে কিবা এটা ভাল কৰিলেই গোটেই পৃথিৱীখনৰ কাৰণে ভাল কৰা হয় মই যদি কাৰ্বন ডাই অক্সাইড অকণ কমকৈ এৰিছোঁ সি গোটেই পৃথিৱীখনকে ভাল কৰিছে কাৰণটো হৈছে সি গোটেই পৃথিৱীখনত বিলাই দিব আৰু যদি মই অকণ বেছিকৈ এৰিছোঁ আমি গোটেই পৃথিৱীকে মই অপকাৰ কৰিছোঁ চ' আমাৰ শক্তি ব্যৱহাৰ কৰা ধৰণটো সম্পূৰ্ণৰূপে সলাব লাগিব আমি দ্বিতীয়তে হৈছে কি আমাৰ পৰিবহণ ব্যৱস্থা যিটোৱে বহুত ডাঙৰকৈ আমাৰ কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰে যেনেকৈ এখন প্লেনে ভাবিব নোৱাৰা ধৰণৰ শক্তি মানে ব্যৱহাৰ কৰে আৰু সেই সিমান পৰিমাণে তাতো সেই একেটা অকল 30% সেই উৰিবলৈ ব্যৱহাৰ কৰিছে 70% সেই শক্তিক সি তাপ হিচাপে বাহিৰত এৰি দিছে চ' হ'ব কি চ' এই পৰিবহণ ব্যৱস্থা আমি সলাব লাগিব আমি এতিয়াৰ নিচিনা পৰিবহণ ব্যৱস্থা নহয় সেইটো বহুত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে
মই ইয়াৰ পৰা পাণবজাৰলৈ যদি যাওঁ মই 2-3টা উপায় লৈ যাবলগীয়া হ'ব পাৰে। কোনোবা চোৱা মই নাৱত গৈছোঁ, কোনোবা চোৱা মই বেলেগ এটা পৰিবহণ লৈছোঁ। চ' আমাৰ এই পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ সলাব লাগিব, মানুহে সেইটো নিজেই চিন্তা কৰিব লাগিব। আৰু দ্বিতীয়তে আমি পুনৰ ব্যৱহাৰ কৰা ধৰণৰ বস্তু ব্যৱহাৰ কৰা আৰম্ভ কৰিব লাগিব। আমি আৱৰ্জনা বনোৱা শেষ কৰিব লাগিব। যে আমি এটা কথা এটা কৈছোঁ, আমি যে হেৰিটো পানী যে আজিকালি চবেই খাওঁ, সেই পানী অহা যিটো বটল সেইটো বনাওঁতে যিমান টকা খৰচ পৰে নাইবা সেইটোৱে পৃথিৱীত যিমান অপকাৰ কৰিব, সেইটোৰ তুলনাত আমি একো পইচাই নিদিওঁ। মই 10 টকা দিলে পানীৰ বটলটো পাওঁ আৰু লগে লগে মই খাই দিওঁ। চ' এই পানীৰ বটলটো কাম হৈছে সেই 2 মিনিট সময়ৰ কাৰণে আমি তাক ব্যৱহাৰ কৰিছোঁ, তাৰপিছত এইটো পেলাই দিছোঁ। পেলাই দিয়াৰ পিছত সেইটো যাব কোনোবা এটা লেণ্ডফিললৈ, য'ত এইটো জ্বলাই দিব, তাৰপৰা ধোঁৱা ওলাব। চ' এইখিনিতে আমাৰ এই ধৰণৰ লাইফষ্টাইলটো সলাব লাগিব, য'ত আমি আৱৰ্জনা সৃষ্টি কৰিছোঁ, আমি আৱৰ্জনা সৃষ্টি কৰিব নোৱাৰোঁ। কিন্তু আমি প্ৰকৃতিত যদি চাওঁ নহয়, তাত দেখিম যে একো বস্তুৱে নষ্ট নাযায়। কিবা এটা বস্তু পেলাই দিয়েতো বেলেগ এটা বস্তুৱে সেইটোৰ ওপৰত জীয়াই থাকে। চ' আমাৰ প্ৰডাকশ্যন যিটো কওঁ নহয়, সেইটো আমাৰ এনেকৈ জন্মৰ পৰা গৈ পেলাই মৃত্যু পালেগৈ তেনেকৈ কৰিব নোৱাৰিম। সি এটা জন্মৰ পৰা আৰু এটা জন্মলৈ যাব, সি তাত এটা বেলেগ জন্ম দিব, যিটো আমাৰ সাধাৰণতে প্ৰকৃতিত আমি দেখোঁ। আমি সেইটোৰ কাৰণে নিজকে সাজু কৰা নাইবা প্ৰতিজন মানুহে সেইটোত কিবা এটা অৰিহণা যোগোৱা, যিমানেই সৰু নহওক, ইয়াৰ এটা ডাঙৰ প্ৰভাৱ আছে। চ' এজন মানুহে ভাল কৰিছে যদি চবৰ কাৰণে ভাল কৰিছে, যদি বেয়া কৰিছে তেওঁ চবৰ কাৰণে বেয়া কৰিছে। চ' কথাটো হৈছে কি, আমিতো সদায় জীয়াই নাথাকোঁ ইয়াত, আমি এদিন মৰি যাম আৰু তাৰপিছত আমাৰ পিছৰ প্ৰজন্মখিনি আহি আছে। যে এতিয়া আমি কৰিছোঁ কি, আমি তাহাঁতৰ বস্তুবিলাক চুৰ কৰি খাই আছোঁ। আমি যিবিলাক বস্তু তাহাঁতলৈ থ'ব লাগিছিলে ধৰি দিয়ে। গুৱাহাটীতে চাওঁ, যদি কোনোবা এটা মোৰ নাতি এটা আহে আহি পেলাই যদি কয় যে মই ইয়াত ঘৰ বনাব বিচাৰিছোঁ, ঘৰ বনাবলৈও জেগা নাই। চ' এইটো আমাৰ কাৰণেই নহয়, মানে এইটো আমি বহুত আমাৰ পিছতো আহিবলগীয়া বহুত মানুহ আছে। আমি তেওঁলোকৰ কথা ভাবিব লাগিব। আমি তেওঁলোকে ব্যৱহাৰ কৰিবলৈও কিবা অলপ এৰিব লাগিব। হয়, আপুনি অধ্যাপক, শিক্ষকতাৰ লগত জড়িত, গতিকে আমাৰ পাঠ্যক্ৰমসমূহত কিবা তেনেকুৱা ধৰণৰ বিষয় অন্তৰ্ভুক্ত হৈ আছে নেকি বাৰু? নাই, জলবায়ু পৰিৱৰ্তন পাঠ্যক্ৰমত বহুত আগতেই আনিব লাগিছিলে। কাৰণটো হৈছে কি, জলবায়ুৰ কাৰণেই আমি মানে পৃথিৱীত জীয়াই থাকিব পাৰিছোঁ। জলবায়ুৰ কাৰণেই এই জেগাত এই ধৰণৰ খেতি হয়। চ' এইটো যিহেতু আমাৰ সলনি হ'বলৈ গৈ আছে, আমি দেখিছোঁ বৰষুণৰ আৰ্হি সলনি হৈছে। আগতে যেনেকৈ বৰষুণ আহিছিলে সলনি হৈছে। যদি এই সলনি হোৱা কথাবিলাক আমি স্কুলতেই নিশিকোঁ, নাইবা গ্ল'বেল ৱাৰ্মিং ক্লাইমেট, জলবায়ু পৰিৱৰ্তন যিটো কওঁ, সেইটো এটা বিশ্বব্যাপী এটা হেৰি, য'ত প্ৰতিখন দেশ জড়িত হৈ আছে, প্ৰতিখন দেশৰ জড়িত হৈ আছে। আৰু মই যেনেকৈ ক'লোঁ, কাৰ্বন ডাই অক্সাইড এখন দেশে, ভাৰতে কাৰ্বন ডাই অক্সাইড বেছিকৈ বিকে ছাউথ কোৰিয়া আৰু জাপানক। চ' আমাৰ ল'ৰা ছোৱালীয়ে জানিব লাগিব সেইখন পৃথিৱীত তেওঁলোক কেনেকৈ জীয়াই থাকিব, আৰু দ্বিতীয়তে সেই পৃথিৱীখন ভাল কৰিবলৈ তেওঁলোকৰ নিজে কোন জেগাত থিয় হৈ আছে সেই কথাটো জনাটো দৰকাৰ। আৰু এইটো একমাত্ৰ আমাৰ স্কুল কলেজৰ পাঠ্যক্ৰমৰ মাজেদি আহিব পাৰে। কাৰণটো হৈছে কি, এই যুৱকসকলেই যিখিনি আজি স্কুল কলেজত আছে, তাহাঁতি গৈ পেলাই কাইলৈৰ নেতা হ'ব। আৰু ডাঙৰ কথা এটা, যুৱকসকলে খুব ভালকৈ, খুব বেছিকৈ আমাৰ সমাজত হেৰি কৰিব পাৰে, ইনস্পায়াৰ কৰিব পাৰে। আমি এইটো দেখি আহিছোঁ। যুৱকবিলাকে যেতিয়া বিচাৰে, তেওঁলোকে যেনেকৈ আমাৰ অসম আন্দোলন হৈছিলে, চব যুৱকসকলেই কৰিছিলে। চ' আমি যদি সেই স্কুলীয়া ব্যৱস্থাতে তেওঁলোকক শিকাব পাৰোঁ যে তেওঁলোকৰ কাৰণে কি ধৰণৰ এখন পৃথিৱী ৰৈ আছে, তেতিয়াহ'লে আমি তেওঁলোকক বেছি ভালকৈ সাজু কৰিব পাৰোঁ। হয়, আমাৰ সময় প্ৰায় কমি আহিছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত সামগ্ৰিকভাৱে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বা নতুন প্ৰজন্মৰ কথা আপুনি ইতিমধ্যেই কৈছে, সামগ্ৰিকভাৱে আমি সকলোৱে আচলতে কি কৰিব পাৰোঁ বা কি ধৰণে সজাগ হ'ব পাৰোঁ? জলবায়ু পৰিৱৰ্তনে যিহেতু ব্যাপক প্ৰভাৱ পেলাইছে সকলোৰে জীৱনত। আমি এতিয়াৰ আমাৰ যেনেকৈ যে যিটো দেখি আছোঁ, আমাৰ লাইফষ্টাইল বুলি যিটো কওঁ, 1 নম্বৰ সেইটো সলনি কৰিব লাগিব। আমি যে অনবৰতে গৈ বস্তু কিনো, বহুত সময়ত আমি গমো নাপাওঁ কেলৈ সেই বস্তুটো কিনিছোঁ। এইটোক যিটো আমি কনজিউমাৰিজিম বুলি কওঁ, সেইটো আমি বন্ধ কৰিব লাগিব। মানে পৃথিৱীখন আমি যদি পৃথিৱীৰ বাহিৰৰ পৰা চালে দেখোঁ নহয়, পৃথিৱীখন এটা গোটা গ্ৰহ এটা, আৰু তাৰ বাহিৰত একো নাই। চ' যি ঘটিছে ইয়াতেই ঘটিছে। আৰু ইয়াত যিবিলাক বস্তু কাৰণৰ কাৰণে মানুহ জীয়াই থাকিব পাৰে, যদি সেইবিলাক নাইকিয়া কৰি পেলাওঁ, তেতিয়াহ'লে আমাৰ ওচৰত বেলেগ এখন পৃথিৱী নাই। এইটো মানে প্ৰতিজন মানুহে মনত ৰখা উচিত। আৰু দ্বিতীয়তে, আমি কি ধৰণে শক্তি ব্যৱহাৰ কৰিছোঁ, আমি ব্যৱহাৰ কৰা শক্তিৰ কাৰণে কিমান বেছিকৈ প্ৰভাৱ পৰিছে সকলোতে, এই কথাটো উপলব্ধি কৰিব লাগিব, আমি কমাব লাগিব। আৰু হৈছে কি, ইয়াত এই মুভমেণ্টত প্ৰতিজন মানুহেই নিজৰ অৰিহণা যোগাব পাৰে।
আৰু সেইটো কাৰণে মই ভাবোঁ সজাগতা হৈছে আটাইতকৈ প্ৰাথমিক আমাৰ প্ৰব্লেম বুলি আমি বেছিকৈ সজাগতা সৃষ্টি কৰিব লাগিব আৰু সজাগতা সৃষ্টি কৰাত আমি ছাত্ৰ ছাত্ৰীসকলক খুব ভাল ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ হয় বন্যপ্ৰাণীৰ প্ৰভাৱৰ ক্ষেত্ৰত কি ধৰণে সজাগ হ'ব পাৰোঁ বন্যপ্ৰাণীৰ কথা আমাৰ ওচৰততো মগজ এটা আছে আমি জীয়াই থাকিব পাৰোঁ মই গম পাব পাৰোঁ যে বানপানী আহিব কাইলৈ আৰু মই ওখ জেগা এটুকুৰাত আছোগৈ কিন্তু এই জন্তুবিলাকৰ তেনেকুৱা এটা সুবিধা নাই তেওঁলোকে যদি এটা বানপানী আহি আছে তেওঁলোকে আগতে ক'ব নোৱাৰে যে এতিয়া বানপানী আহিব আৰু তেওঁলোকে যিটো জলবায়ুত অভ্যস্ত হয় যিটো পৰিৱেশ তন্ত্ৰত তেওঁলোক জীয়াই আছে সেই পৰিৱেশ তন্ত্ৰটো যেতিয়া সলনি হয় তেওঁলোকৰ বাসস্থানত ডাঙৰ প্ৰভাৱ পেলায় আৰু লগতে আমি যিটো কওঁ যে মাইগ্ৰেশ্যন তাহাঁতি বতৰ সলনি হোৱাৰ লগে লগে যেনেকৈ চৰাইবিলাক এজেগাৰ পৰা এজেগালৈ উৰে জন্তুবিলাক যায় বিচাৰি এতিয়া হৈছে কি সেই চক্ৰটোৱে সলনি হৈ গৈছে আৰু সেইকাৰণে এই জীৱ জন্তুবিলাকে ভাবি গম পোৱা নাই যে কিহৰ কাৰণে সলনি হৈছে আৰু সেইটো এটা আমাৰ বিলুপ্তি ডাঙৰ কাৰণ আৰু পৃথিৱীত বিলুপ্তি জলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছে কোনো সন্দেহ নাই হয় জৈৱ বৈচিত্ৰতাটো প্ৰভাৱ পৰিছে জৈৱ বৈচিত্ৰতাটো কম কৰি দিছে আৰু জৈৱ বৈচিত্ৰ্যই হৈছে মানুহৰ জীয়াই থকাৰ প্ৰাথমিক কাৰণ হয় আমি নিশ্চিতভাৱে সজাগ হ'লে আমি পৰিৱেশ প্ৰদূষণত আমি প্ৰভাৱ পেলোৱা এই কাৰকসমূহ কিছু পৰিমাণে ৰোধ কৰিব পাৰিম আপোনাৰ আজি ষ্টুডিঅ'লৈ অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানত আমি জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত কিছু কথা জানিব পাৰিলোঁ আশা কৰোঁ আপোনালোক আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে উপকৃত হৈছে আজিলৈ মই ভাস্বতী শৰ্মাই বিদায় লৈছোঁ নমস্কাৰ